যাম তো পোনপ্ৰথমে মই আপোনালোকক মোৰ ভিডিঅ'ৰ ইন্ট্ৰটো মই আপোনালোকক দি দিওঁ তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল ৱাটছ এগেইন সৰু ডাঙৰ ল'ৰা ছোৱালী পুৰুষ আৰু মহিলা কমিটি সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এতিয়া আপোনালোকক দেখুৱাই লৈ যাম আৰু আপোনালোকে চাই যাওক তো ঠিক আছে বৰ্তমান আহি পালোঁ আমি ফেঞ্চি বজাৰ এটা বস্তু খাই লোৱাৰ পিছত মই আপোনালোকক দেখাবলৈ লৈ যাম আজি মানে মই ক'ত যাম তো সেইটো সমস্ত মই আপোনালোকক দেখাবলৈ লৈ যাম এতিয়া ওলালোঁ পল্টন বজাৰ তো তাৰপিছত মানে ছাৰে তেওঁ মানে ফোন কৰি জনাই দিলে যে প্ৰথমে যাব লাগিব লাল গণেশ তো ইয়াৰ পৰা লাল গণেশ যোৱাৰ কাৰণে এটা মই অটো বিচাৰোঁ মানে এতিয়া যাব লাগিব বোলে নেপালী মন্দিৰ তো নেপালী মন্দিৰ যোৱাৰ পিছত তাতে বহুত ট্ৰেকাৰ ৰখি থাকে তো তাৰ পৰা যাব দিছে মোক লাল গণেশ তো লাল গণেশলৈকে মানে 10 টকা লয় নেপালী মন্দিৰৰ পৰা তো চাওঁ কেনেকুৱা চিষ্টেম ইয়াতে আছে চাৰিআলি যিটো আপোনালোকে ষ্টেচনৰ পৰা আহিব ষ্টেচনৰ পৰা যদি আপোনালোকে চিধাকৈ আহে তেতিয়াহ'লে তাতে চাৰিআলি পাব আৰু চাৰিআলিৰ পৰা ডাইৰেক্ট ইপিনে হ'ব আপোনাৰ মানে নেপালী মন্দিৰ আৰু নেপালী মন্দিৰত কিছুমান সৰু সৰু মানে ট্ৰেকাৰ ৰাখি থৈ দিয়ে তো তাতে গৈ কিনে ট্ৰেকাৰত যদি সোধো তো 10 টকাকৈ মানে লাল গণেশলৈকে লৈ যাব তো আপোনালোকে যদি আহিব বিচাৰে নেক্সট টাইম তো আপোনালোকে আহিব পাৰে তো ফাইনেলি এতিয়া লাল গণেশ যাবৰ বাবে এতিয়া ট্ৰেকাৰ পাই গ'লোঁ তো ইয়াৰ পৰা মই যাম এতিয়া কিমান টাইম লাগে সেইটো ক'ব নোৱাৰোঁ ভাই কিমান টাইম লাগিব ইয়াৰ পৰা 10 মিনিট লাল গণেশ 15 মিনিট তো ইয়াৰ পৰা 15 মিনিট লাগিব গৈ পোৱাত তো চাওঁ আৰু তাতে মই আপোনালোকক সমস্ত দেখুৱাই যাবলৈ চেষ্টা কৰিম তো আশা কৰিছোঁ আপোনালোকে চাই থাকক তো ঠিক আছে বৰ্তমান আহি পালোঁ লাল গণেশ তো তাতে মোৰ এজন ফ্ৰেণ্ড আছে কাজিন আছে তো তাক মই লগ কৰিম তাক লগ কৰাৰ পিছত মানে তেওঁৰ লগতে একেলগে যাম মানে মই য'লৈকে গৈ আছোঁ তাতে যাব আৰু তো তেওঁৰ লগতে আমি একেলগে যাম আৰু কামটো আমি একেলগে চাম তো চাই পেলাই কি হয় চাওঁ আৰু আপোনালোকতো মই তেতিয়া কৈছোঁৱে দেখাই দিম মানে কি কামটো আচলতে কি আৰু কেনেকুৱা ধৰণৰ কামটো হ'ব তো সমস্ত মই আপোনালোকক কম আৰু এইটো বছৰত এইটো মানে লাষ্ট ভ্লগিং হ'ব চাগে মানে ইয়াৰ পিছত আৰু ভ্লগিং বনোৱা টাইম নহ'ব কিন্তু বনাম মই জানুৱাৰী মানে 2020ৰ পৰা মই আকৌ আৰম্ভ কৰি দিম মই ভ্লগিংটো কিন্তু এই 2019ৰ ভ্লগিংটো মই এইখিনিতে সমাপ্ত কৰিব লাগিব চাগে মানে টাইম নাই আৰু ন এতিয়া তো সেইটোৰ কাৰণে মানে এইখিনিতে সমাপ্ত কৰিম মই 2019ৰ ভ্লগিং ভিডিঅ'টো তো ইয়াৰ পিছত আপোনালোকক মই আকৌ ধুনীয়া মানে কণ্টেণ্ট লৈ আনিব চেষ্টা কৰিম ব্লগিঙেই হওক বা কমেডিয়েই হওক আৰু এটা কথা আপোনালোকক মানে জনাব পাহৰি গৈছিলোঁ এডভান্সকৈ সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ পিছত মানুহ চাই আছে মানে ভ্লগিং কৰাৰ চিষ্টেমটো এইটোৱে আৰু মানে যদি ভ্লগিং কৰি যাওঁ মানে চব মানে ঘূৰি চাই থাকে যদি আপুনি যদি ভ্লগিং কৰি থকাৰ সময়ত যদি ছাইডৰ মানুহবিলাকে যদি ঘূৰি চাই থাকে তেতিয়াহ'লে আপোনালোকে মানে ভ্লগিং কৰাৰ টাইমত সেইটো ফ'কাছ নকৰিব ছাইডৰ মানুহ যেতিয়া ঘূৰি চাই থাকে ন তো ঘূৰি চোৱাটো যদি আপোনালোকে এনেকুৱাকৈ ফ'কাছ কৰে তেতিয়াহ'লে আপোনাৰ মেইন মানে যিটো টপিকত আপুনি কথা কৈ থাকে ভ্লগিঙত তো সেইটো টপিকটো আপোনাৰ মানে চাই ভাল নালাগা হৈ যায় মানে যিবিলাকে ভিডিঅ' চাই যেতিয়া মোৰ ভিডিঅ' আপোনালোকে চাই আছে যদি মই মোৰ ভ্লগিং ভিডিঅ' কৰাটো মানুহবিলাকে চাই আছে ন তো সেইটোৰ কথা যদি মই এনেকুৱাকৈ মানে সেইটো চাই আছে তো সেইটো যদি মই ফ'কাছ কৰোঁ ছাইডৰ মানুহবিলাকক যদি মই ফ'কাছ কৰোঁ তেতিয়াহ'লে মোৰ এই মেইন কেমেৰাৰ ফ'কাছটো মোৰ নোহোৱা হৈ যাব আৰু সেই মেইন ফ'কাছটো নোহোৱা হোৱাৰ লগে লগে আপোনালোকক ভিডিঅ'টো চাই মানে ইমান ভাল নালাগিব গতিকে আপোনালোকে যদি ভ্লগিং ভিডিঅ' বনায় তেতিয়াহ'লে আপোনালোকে মেইন কথা মনত ৰাখিব আপোনালোকে ছাইডত যিবিলাকে মানুহ চাই যায় তো সেইবিলাকক আপোনালোকে মানে ফ'কাছ নকৰিব জাষ্ট আপোনাৰ কণ্টেণ্টটো ঠিক ৰাখক আৰু আপুনি কেমেৰাত চাই কথা কওক তো কেমেৰাত ফ'কাছ কৰক কেমেৰাত চাই কথা কওক তেতিয়াহ'লে আপোনাৰ কণ্টেণ্টটো ঠিক থাকিব ভ্লগিংটো তো মই বিশেষ তেনেকুৱা বুজাব পৰা হোৱা নাই তথাপিও মই আপোনালোকক মানে যিমান মোৰ ফালৰ পৰা যিমান পাৰোঁ মই আপোনালোকক জনাই দিছোঁ তো মোৰ ফ্ৰেণ্ডটো আছে সিপিনে তো তাক মই লগ ধৰোঁ আৰু আপোনালোকক চিনাকি কৰি দিওঁ তো ঠিক আছে তো ঠাইটো হৈছে এইটোৱে মানে মই এনেকৈ গম পোৱা নাছিলোঁ আৰু মোৰ যিটো ফ্ৰেণ্ড
মোবাইল ভিডিঅ'ৰ কাৰণে মই ষ্ট'ৰেজৰ মানে গেমবল ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া মই সেই গেমবলটো এতিয়া বৰ্তমান মই ব্যৱহাৰ কৰা নাই। তাৰমানে কি হৈছে, এটা ভিডিঅ' মই অলৰেডি বনাইছিলোঁ আপোনালোকক, মোৰ গেমবলটো জ্বলি গৈছে। 7,500 তেনেকুৱা দামৰ মই গেমবল লৈছিলোঁ, ডিজিটেক গেমবল। ত' সেই